নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনৰ পাছত জনসভা সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাৰ বাবে ৰাইজৰ যথেষ্ট সমাগম দেখিবলৈ পোৱা গৈছে প্ৰায় 2 লাখতকৈও অধিক জনসাধাৰণ সমাগত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই জনসভাত আজি দুদিনীয়া কাৰ্যসূচীৰে অসমত আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ বিধায়ক অখিল গগৈৰ সামাজিক মাধ্যমত পোষ্ট মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জুবিন ক্ষেত্ৰলৈ আহিব লাগে এই মহান স্থানলৈ আপোনাৰ আগমনৰ বাবে সকলোৱে অপেক্ষা কৰি আছে বিধায়ক অখিল গগৈৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই আহ্বান জুবিন গাৰ্গৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ আহিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বিগ ব্ৰেকিং নিউজ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ভয়ংকৰ পৰিস্থিতি জ্বলি আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ভাৰত বিৰোধী স্লোগানেৰে উত্তাল কৰিলে ঢাকাৰ ৰাজপথ 5 লাখতকৈও অধিক মুছলমান এক হৈ কপালে ঢাকা আজিও বাংলাদেশত উত্তপ্ত পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ বাহিৰত আজি জানাজা হ'ব উছমান হাদিৰ আৰু তাৰ পূৰ্বেই এই প্ৰতিবাদ শুক্ৰবাৰে ছিংগাপুৰৰ পৰা অনা হ'ল ছাত্ৰনেতা হাদিৰ মৃতদেহ জানাজাৰৰ বাবে সমবেত হ'ব প্ৰায় 10 লাখ মুছলমান লোক চৌদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী আৰক্ষীৰ আৰু বাংলাদেশত যোৱাকালি এজন হিন্দু যুৱকক হত্যা কৰা হৈছিল আৰু হিন্দু যুৱকক হত্যাৰ গোচৰত 7জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ইউনুছ চৰকাৰে মুঠতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত এতিয়া অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে ছাত্ৰনেতাৰ মৃত্যুৰ পিছতেই মুছলমান দল সংগঠনসমূহ একত্ৰিত হৈ বাংলাদেশৰ ঢাকাৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিশেষকৈ ভাৰত বিৰোধী স্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে বাংলাদেশত ইউনুছ চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই বাংলাদেশৰ পৰিস্থিতি জ্বলিয়েই আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ অন্য এটা খবৰ বিশ্বৰ সকলো মুছলমান দেশৰ ভিতৰত আটাইতকৈ ঘৃণনীয় জাতি হৈছে বাংলাদেশী মুছলমানসকল বাংলাদেশৰ বাঙালী মুছলমানসকল ইমান নিষ্ঠুৰ আৰু বদমাছ হ'ব বুলি মোৰ ধাৰণা নাছিল 60%তকৈও অধিক মুছলমান জনসংখ্যা থকা ঠাইত এনে ধৰণৰ ঘটনা হ'বই বাংলাদেশত হিন্দুৰ হত্যাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে সংবাদ মাধ্যমৰ আগত পুনৰবাৰ মুছলমান সন্দৰ্ভত কৰিছে কেইবাটাও ডাঙৰ মন্তব্য বিশ্বৰ সকলো মুছলমান দেশৰ ভিতৰত আটাইতকৈ ঘৃণনীয় জাতি হৈছে বাংলাদেশী মুছলমানসকল ইমান নিষ্ঠুৰ আৰু বদমাছ বুলি মোৰ ধাৰণা নাছিল এইদৰে বাংলাদেশী মুছলমান সন্দৰ্ভত বিস্ফোৰক মন্তব্য বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে মুঠতে অসমত পুছবেক নচলিব মৌলানা বদৰুদ্দিন আজমলৰ এই হুংকাৰ আমি উচ্চ ন্যায়ালয় সকলোৰে কাষ চাপিম চৰকাৰে বিদেশী ঘোষণা কৰা 15 নাগৰিকৰ পক্ষত আজমল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব মৌলানা বদৰুদ্দিন আজমল প্ৰয়োজন হলে উচ্চতম ন্যায়ালয়ৰো কাষ চপাৰ লক্ষ্য AIUDFৰ নগাঁও জিলা আয়ুক্তই দিছিল 15জন বাংলাদেশী ঘোষণা 15 নাগৰিকৰ হৈ আইনী যুঁজ দিব AIUDF দলে পুছবেক কৰা লোকক পুনৰ ভাৰতলৈ ঘূৰাই অনা হৈছে বুলি মন্তব্য আজমলৰ যিহেতু আজিৰ ভিতৰতে ভাৰত ত্যাগৰ নিৰ্দেশ আছে 15 নাগৰিকৰ মুঠতে অসমত পুছবেক নচলিব বুলি হুংকাৰ আজমলৰ অন্য এটা খবৰ মিয়াৰ নাম লৈ অসমৰ সংখ্যালঘুক কৰা অত্যাচাৰ সহ্য কৰা নহব মিয়াক কেৱল ব্যৱহাৰ কৰা হৈছে ৰাজনৈতিক অস্ত্ৰ হিচাপে মিয়া কোন হয় প্ৰশ্ন উত্থাপন হৈছে মিয়া শব্দ ব্যৱহাৰ কৰি মুছলমানক লক্ষ্য কৰি লৈছে ৰাজনৈতিক দলৰ নেতাসকলে মিয়াক সংবিধানে জনগোষ্ঠীৰ স্বীকৃতি দিছে নেকি অসমৰ মুছলমানক তাচ্ছিল্য কৰিবলৈ মিয়া শব্দটো ব্যৱহাৰ কৰে মিয়া মাত্ৰ এটা কৌশলহে লক্ষ্য কিন্তু মুছলমান মিয়াৰ নাম লৈ অসমৰ মুছলমানৰ অধিকাৰ কাঢ়ি নিছে বিজেপি চৰকাৰ প্ৰয়োজিত এটা হেড ক্ৰাইম চলাইছে বীৰ লাচিত সেনা বজৰং দলৰ নেতৃত্বত চলিছে এই ক্ৰাইম চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচিত এই হেড ক্ৰাইম সংখ্যালঘুক চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীও কিয় নিমাত মুছলমানৰ ওপৰত চলা অত্যাচাৰক লৈ মাত মাতি যাম
এবিএমছুৱে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ এবিএমছুৰ সভাপতি টাইছন হুছেইন পুনৰবাৰ সৰব হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, ৰেলৰ খুন্দাত 7টাকৈ বন্যহস্তীৰ মৃত্যু। 7টা হাতীৰ মৃত্যু হৈছে ৰেলৰ খুন্দাত। ভয়ংকৰ শিহৰণকাৰী ৰেলৰ খুন্দাত মৃত্যু হাতীৰ। তীব্ৰবেগী ৰেলৰ খুন্দাত 7টাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু। কামপুৰ চাংজোৰাইত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। নিশাৰ ৰেল লাইন পাৰ হওঁতে সংঘটিত হয় এই কৰুণ ঘটনাটো। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হাতীকেইটা। খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা নামি আহিছিল হাতীৰ জাকটো। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে। আন কেইবাটাও হাতী আহত হৈছে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনাটো। পুৱতি নিশা কামপুৰৰ চাংজোৰাইত বন্যহস্তীক খুন্দিয়াই লাইনচ্যুত হোৱা ৰাজধানী এক্সপ্ৰেছ ৰেলৰ অনাকাংক্ষিত ঘটনাক লৈ দুখ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট। ঘটনাৰ সম্পূৰ্ণ তদন্ত তথা বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ বন বিভাগক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই নিৰ্দেশনা দিয়া হৈছে। আৰু আনপিনে এই ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। আজিৰ তাৰিখত ডিজিটেল ছেটেলাইট আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগত এনেবোৰ ঘটনা সংঘটিত হোৱাটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আজিৰ ঘটনাক লৈ মই যথেষ্ট দুখিত। নগাঁৱৰ কামপুৰত 7 বন্যহস্তীৰ মৃত্যুৰ ঘটনাক লৈ শোক প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰী ভূমি এৰি যাবলৈ বেদখলকাৰীক অন্তিম সময়সীমা বান্ধি দিয়া হৈছে। পুনৰবাৰ কঠোৰ হৈ পৰিছে প্ৰশাসন বেদখলকাৰীৰ বিৰুদ্ধে। উচ্ছেদ জাননী জাৰিৰ সময় পাৰ হোৱাৰ পিছতেই শেষ সকিয়নি প্ৰশাসনৰ। এইবাৰ মাইকযোগে বেদখলকাৰীক অন্তিম নিৰ্দেশ দিছে প্ৰশাসনে। চামুগুৰিৰ বেলগুৰি কছাৰীগাঁৱত চলিব বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ। বেদখলকাৰীৰ বিৰুদ্ধে এই অভিযান। 380 বিঘা গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত পৰিব প্ৰশাসনৰ হাতোৰা। 200তকৈও অধিক পৰিয়ালে বেদখল কৰি আহিছিল চৰকাৰী ভূমি। ইতিমধ্যে দিয়া হৈছে নটিচ। প্ৰশাসনৰ নিৰ্দেশনা নমনা পৰিয়ালৰ ঘৰত চলিব প্ৰশাসনৰ বুলডজাৰ নীতি। পুনৰবাৰ দয়া নাই ক্ষমা নাই নীতিৰে বেদখলকাৰীৰ বিৰুদ্ধে চলিব এই বৃহৎ উচ্ছেদ অভিযান। আন এটা ব্ৰেকিং নিউজ, অন্ত পৰিল সংসদৰ শীতকালীন অধিৱেশন। অন্ত পৰিল সংসদৰ 19 দিনীয়া শীতকালীন অধিৱেশন। কিন্তু উত্থাপন নহ'ল জনজাতিকৰণৰ বিষয়। সংসদত উত্থাপিত 10খন বিধেয়কৰ ভিতৰত গৃহীত হ'ল 8খনকৈ বিধেয়ক। গৃহীত 8 বিধেয়কৰ ভিতৰত BVG-RAMG বিধেয়কৰ পৰা আৰম্ভ। কিন্তু 19 দিনীয়া শীতকালীন অধিৱেশনত গুৰুত্বহীন হৈ পৰিল অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সংসদত নহ'ল কোনো বিশেষ আলোচনা। তাক লৈ এতিয়া সৰব হৈ পৰিছে বিৰোধী। অন্য এটা খবৰ, ডোন্ট কেয়াৰ গৌৰৱ গগৈৰ হুংকাৰ। মুখ্যমন্ত্ৰীক খাতিৰ নকৰে গৌৰৱ গগৈয়ে। অসমৰ ৰাইজেও কেৰেপ নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আৰু বেছি দিন নচলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকি। চকী যোৱাৰ ভয়ত এতিয়া টোপনি নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল এপিচিচিৰ সভাপতি গৌৰৱক। গৌৰৱ গগৈয়ে কৈছে, আই ডোন্ট কেয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। অসমৰ ৰাইজেও ভয় নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। অতি শীঘ্ৰেই নিজৰ গাদী হেৰুৱাব মুখ্যমন্ত্ৰীয়ে। মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 11টা বছৰত 11টা 16 মে পাৰ হৈ গ'ল। বাংলাদেশী স্বদেশী কৰাৰ আইন হ'ল, কিন্তু বাংলাদেশীক বিতৰণ কৰাৰ কোনো আইন নহ'ল। কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকনৰ এই মন্তব্য। মোদীয়ে প্ৰতিশ্ৰুতি দিছিল 16 মেৰ পিছত অসমত নাথাকিব বাংলাদেশী, কিন্তু 11টা বছৰত 11টা 16 মে পাৰ হৈ গ'ল, এতিয়াও অসমত আছে বাংলাদেশী। দিবলৈ চোৱা আন এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ খবৰ, পত্নীসহ ইমৰান খানক 17 বছৰ কাৰাদণ্ড। পাকিস্তানৰ এখন আদালতৰ এই ৰায়দান। তোহাখানা গোচৰত দুয়োকে 17 বছৰৰ কাৰাদণ্ড দিছে আদালতে। বৰ্তমান কাৰাগাৰতে আছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান।
আন এটা ব্ৰেকিং নিউজ অচিনাকি মানুহ বিজেপিৰ বৰঘৰত বিদেশী নাগৰিকৰ তালিকাত এইবাৰ বিজেপি এমএলএ বিদেশী নাগৰিকৰ লিষ্টত পৰিছে বিজেপি এমএলএ 28 দিনৰ ভিতৰত প্ৰমাণ কৰিব লাগিব নিজৰ নাগৰিকত্ব সন্দেহজনক নাগৰিকৰ তালিকাত বিজয় মালাকাৰৰ নাম সন্দেহজনকভাৱে দুখনকৈ ভোটাৰ কাৰ্ড আছে বিজেপি এমএলএ বিজয় মালাকাৰৰ পিতৃ মাতৃ নামো নাই ভোটাৰ তালিকাত 19-21 চনত দুখন পৃথক ভোটাৰ কাৰ্ড দাখিল কৰিছিল মালাকাৰে বিজয় মালাকাৰে ন্যায়ালয়ত দাখিল কৰিব লাগিব নাগৰিকত্বৰ নথিপত্ৰ খাৰিজ হ'ব পাৰে বিজেপি বিধায়ক বিজয় মালাকাৰৰ বিধায়ক পদ বিধায়ক বিজয় মালাকাৰক 4 সপ্তাহৰ সময়সীমা বান্ধি দিয়া হৈছে ন্যায়ালয়ৰ ফালৰ পৰা অচিনাকি মানুহ এইবাৰ বিজেপিৰ বৰঘৰত অসম পৰিচালনা কৰিছে বাংলাদেশী নাগৰিকে অন্য এটা খবৰ আজি এই অন্তিম তাৰিখ আজি আপডেট নকৰিলে ভোটাৰ তালিকাত নাম নাখিব পাৰে আপোনাৰ এটা অত্যন্ত জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে আজি লাষ্ট ডেট আজি আপুনি এই কেইটা কাম কৰিব লাগিব ভোটাৰৰ এছআৰ প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ হৈছে আজি এই আপডেট নকৰিলে ভোটাৰ তালিকাত নাম নাখিব পাৰে আপোনাৰো ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ সুদৰণি স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি ভুৱা ব্যক্তিৰ নাম কৰ্তন মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম সম্পূৰ্ণ আপোনাৰ সন্তানৰ 18 বছৰ যদি হ'ল এইবাৰ অন্তৰ্ভুক্ত কৰক ভোটাৰ লিষ্টত জন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব স্থায়ী ঠিকনাৰ প্ৰয়োজন হ'ব অভিভাৱকৰ ভোটাৰ কাৰ্ড পাছপোৰ্ট সাইজ ফটোৰ প্ৰয়োজন হ'ব এপ্লাই কৰিবৰ বাবে এই সকলোবোৰ নথি ফৰ্ম 6ৰ লগত একেলগে গাঁঠি দিব লাগিব আপুনি আজি অন্তিম দিন আজিয়ে জমা দিয়ক বিয়লৰ হাতত এই ফৰ্ম ডি ভোটাৰৰ ক্ষেত্ৰতো লোৱা হৈছে নতুন পদক্ষেপ ৰাজ্যত 22 নৱেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছিল ভোটাৰৰ এছআৰ প্ৰক্ৰিয়া 20 ডিসেম্বৰ অৰ্থাৎ আজি ভোটাৰৰ এছআৰ প্ৰক্ৰিয়াৰ অন্তিম দিন কিবা দাবী উজৰ আপত্তি থাকিলে আজিয়েই আপুনি বিয়লক দিব লাগিব অভিযোগ 27 ডিসেম্বৰত প্ৰকাশ পাব খসৰা ভোটাৰ তালিকা প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব 1 জানুৱাৰী 2026 লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা